যদি আপুনি 22 জুনৰ আগতে এই ভিডিঅ'টো চাইছে তেন্তে আপোনাৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ কৃপা হ'ব পাৰে। আপুনি হয়তো ভবাই নাই, হয়তো ভগৱান শ্ৰীকৃষ্ণই নিজেই বিচাৰিছে আপুনি এই ভিডিঅ'টো চাওক বুলি। কিয়নো 22 জুন দিনটো এনেকুৱা এটা দিন হয়, সেইদিনা যদি আপুনি ব্ৰত কৰিব পাৰে, মানে অন্ন গ্ৰহণ নকৰাকৈ উপবাসে থাকিব পাৰে, তেতিয়া আপুনি অজানিতে কৰা দুখ পাপ খণ্ডন হ'ব, লগতে টকা পইচাৰ সমস্যা আৰু কিবা কৰ্ম যদি আপোনাৰ আধৰুৱা হৈ আছে, সেই সকলোবোৰ সমস্যাৰ পৰা উদ্ধাৰ হ'ব। 22 জুনত আছে যোগিনী একাদশী তিথি, আৰু এই তিথিটো ভগৱান শ্ৰীকৃষ্ণৰ বহুত প্ৰিয় হয়। শাস্ত্ৰৰে কয়, যি কুবেৰদেৱ আছিলে তেওঁ ভগৱান শিৱৰ ভক্ত আছিলে, আৰু তেওঁ ফুলেৰে ভগৱান শিৱক পূজা কৰিছিলে, আৰু তেওঁ মালিজনে সদায় কুবেৰদেৱৰ কাৰণে ফুল লৈ আহে। এদিন মালিজন আহিবলৈ দেৰি হৈ গ'ল, কাৰণ তেওঁ নিজৰ পত্নীৰ লগত কিবা এটা ধেমেলীয়া কথা পাতি থকাৰ কাৰণে। সেই কাৰণে কুবেৰদেৱৰ ওচৰত দেৰিকৈ পালেহি। তেতিয়া কুবেৰদেৱে ক'লে, তুমি ভগৱান শিৱক অপমান কৰিলা, আৰু সেই কাৰণে কুবেৰদেৱৰ খং উঠিলে, আৰু তেওঁ সেই মালিজনক শাপ দিলে পৃথিৱীত পৰিবলৈ আৰু নিজৰ পত্নীৰ পৰা আঁতৰ হৈ যাবলৈ। পৃথিৱীত পৰাৰ কিছুদিনৰ পাছত মালিজন মাৰ্কণ্ডেয় ঋষিৰ ওচৰ পালেগৈ। তেতিয়া ঋষিয়ে তেওঁক ক'লে, তুমি যোগিনী তিথি একাদশী দিনা উপবাস কৰা, ব্ৰত কৰা। তেতিয়া মালিজনে ব্ৰত কৰিলে, আৰু সেই উপবাসৰ ফলস্বৰূপে সেই মালিজনে সেই সাপৰ পৰা মুক্তি পালে। সেই কাৰণে যি একাদশী তিথি দিনা ব্ৰত কৰে, যি একাদশী তিথি দিনা বেলেগকো ব্ৰত কৰিবলৈ উৎসাহ দিয়ে, আপুনিও ব্ৰত কৰক। তেওঁৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণই বিশেষভাৱে কৃপা দৃষ্টি ৰাখে। সেই কাৰণে আপুনিও একাদশী তিথি দিনা ব্ৰত নিশ্চয় কৰক। পাৰিলে একো নোখোৱাকৈ ব্ৰত কৰক, আৰু যদি একেবাৰে একো নোখোৱাকৈ ব্ৰত কৰিব নোৱাৰে, কেঁচা বস্তু মানে বুট মগু ফল ইত্যাদি খাই ব্ৰত কৰক, আৰু ভগৱান শ্ৰীকৃষ্ণৰ এই মন্ত্ৰটো যিমান পাৰে পাঠ কৰক, আৰু লগতে হনুমান চালিচা 3 বাৰ নহলে 5 বাৰ পাঠ কৰক, আৰু লগতে দুখীয়া দৰিদ্ৰ বিকলাংগ আৰু বৃদ্ধাশ্ৰমত থকা ককা আইতাসকলক কিবা এটা খুৱাওক নহলে দান কৰক। এনেকৈ কৰিলে চাব ভগৱান শ্ৰীকৃষ্ণৰ কৃপা দৃষ্টি আপোনাৰ ওপৰত সদায় বিৰাজমান হৈ থাকিব। আৰু এই ভিডিঅ'টো আপোনাৰ ইষ্টমিত্ৰ আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকেও এই তিথিটোৰ বিষয়ে গম পাওক। জয় শ্ৰীকৃষ্ণ।